বেবী ৰেচিপিটোৰ কাৰণে আমাক লাগিব গাজৰ, তাৰপিছত লাগিব আমাক মিঠা আলু আৰু গোটেইখিনি মই ধুনীয়াকৈ ৰুকনিৰে ৰুকি ল'ম। ৰুকি ল'লে আপোনাৰ বনাবলৈ বেছি সুবিধা হয়। আৰু এইখিনি হৈছে ৰুকি লোৱা গোটেই গাজৰ আৰু মিঠা আলুখিনি। আৰু অকণমান ঘি মই দিম প্ৰেছাৰ কুকাৰত, ঘি লগত বনালে ভাল। তো এই ঘিখিনিতে মই অকণমান এটা আঞ্জীৰ দিম। আঞ্জীৰ দিব লাগে, আঞ্জীৰ হেল্থৰ কাৰণে বহুতেই বেছি ভাল। ডাঙৰ সৰু বুলি কথা নাই, চবেই খাব পাৰে। ঘিতে আঞ্জীটো ফ্ৰাই কৰি ল'ম। তাৰপিছত ৰুকি থোৱা যিখিনি গাজৰ আৰু আলু সেইখিনি দিম। অলপমান ভাজাৰ পিছত গাখীৰে সৈতে অকণমান হেৰি কৰি থাকিম, হাতাৰে লৰাই ধুনীয়াকৈ অকণমান গৰম হ'বলৈ দিম। তাৰপিছত অকণমান চুজিৰ পৰিমাণটো নিজৰ জোখ অনুযায়ী দিব। আৰু গুড় দিব নাপাহৰিব, কাৰণ গুড়টো লাগিব মিঠাৰ কাৰণে। চেনি নিদিব পৰাপক্ষত চেনি নিদিবই, গুড় দিব পাৰে, নতুবা যিবোৰ নেচাৰেল চুইচ সেয়া দিব পাৰে। তাৰপিছত আপুনি অকণমান পানী দি পেলাই প্ৰেছাৰ কুকাৰত একদম কম জুইত আপুনি 1 বা 2 হুইচেল মাৰিবলৈ এৰি দিব। তাৰপিছত যেতিয়া সিজিব লগে লগে খালি প্ৰেছাৰটো খুলি নিদিব। আৰু এইখিনি হৈছে মোৰ ফাইনেল ব্ৰেকফাষ্ট মোৰ বেবীৰ কাৰণে। আৰু এইফালে চাওক, মই একেবাৰে ৰেডি কৰি লৈছোঁ। নিজৰ কাৰণে একেবাৰে সময় নাথাকে, তথাপিতো একেলগে চব ৰেডি কৰি লৈছোঁ। আৰু তাক খোৱাবলৈ বৰ দিগদাৰ, এতিয়া ডাঙৰ হৈছে যে। তো তাক অকণমান তেল মাৰি খুৱাই আছোঁ আৰু অকণমান টিভিকে দেখাই লৈছোঁ। তো খাই পিছে সি ভালেই পাইছে। তো আপোনালোকে ল'ৰা ছোৱালীক তেনেকেই নিজে ঘৰতে এক্সপেৰিমেণ্ট কৰি কিছুমান বস্তু এনেকৈ খুৱাব পাৰে, যিটো নেকি বেবীৰ হেল্থৰ কাৰণে বহুতেই বেছি ভাল। তো সেইখিনি আছিলে আজি মোৰ বেবীৰ ৰেচিপি। মই আৰু এটা ভাল ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ। তো আজিলৈ এৰিছোঁ, বাই বাই। আহ